কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য সংবাদ। আজিৰ দিনটো আছিল এক অনুভৱপূৰ্ণ মুহূৰ্ত, যিয়ে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সকলো শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলক আৱেগৰ সৈতে ভৰাই তুলিছিল। বিদ্যালয়ৰ জ্যেষ্ঠ সহকাৰী শিক্ষক জ্যোতিকান্ত বৰুৱা ছাৰৰ বিদায় উপলক্ষে আয়োজন কৰা বিদায় সভাত দেখা গ'ল উজ্জ্বল প্ৰেম আৰু কৃতজ্ঞতাৰ ছবি। ছাত্ৰ-ছাত্ৰীৰ মাজত অত্যন্ত জনপ্ৰিয় আৰু সংস্কৃতিৰ প্ৰেমিক বৰুৱা ছাৰক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে গামোচা, ফুল আৰু উপহাৰৰ সৈতে সন্মানৰ সৈতে বিদায় দিলেহি। ছাৰৰ শিক্ষা জীৱনত তেওঁ বহুতো ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়ি তুলিছে। বিদ্যালয়খনৰ সংস্কৃতি সমৃদ্ধ কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য। বিদায় সভাখনত তেওঁক ধন্যবাদ জনাই বহুতো ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ সৈতে কটোৱা স্মৃতি বৰ্ণনা কৰে। এয়া আছিল বিদায়ৰ এটি স্মৰণীয় ক্ষণ, এটি অন্তৰস্পৰ্শ কৰা দৃশ্য। কলিয়াবৰ নিউজৰ তৰফৰ পৰা তেওঁক আগন্তুক জীৱনৰ বাবে শুভকামনা জনাইছোঁ। আপোনালোকে সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।